এই মুহূৰ্তত ৰাজ্যৰ যুৱক যুৱতীৰ লগতে ৰাজ্যবাসীৰ বাবে জনাব বিচাৰিছোঁ দুটাকৈ ডাঙৰ খবৰ। শেহতীয়াভাৱে মুখ্যমন্ত্ৰীয়ে জনাইছে যে দুটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত প্ৰত্যাহাৰ কৰা হৈছে। এক্সত জনাইছে মুখ্যমন্ত্ৰীয়ে যে এয়া চৰকাৰৰ সিদ্ধান্ত নহয়, যে প্ৰবল প্ৰতিক্ৰিয়াত PRCৰ দফা প্ৰত্যাহাৰ উচ্চ শিক্ষা সঞ্চালকালয়ৰ। প্ৰফিচিয়েঞ্চি ইন লোকেল লেংগুৱেজ দফাৰ বাবে বন্ধ হ'ব বহিৰাগত কলেজত চাকৰি পোৱাৰ পথ। কেৱল কলেজ শিক্ষকৰেই নহয় যে অন্যান্য তৃতীয় চতুৰ্থ বৰ্গৰ চাকৰিলৈকে PRC নালাগে বুলি যি এক খবৰ প্ৰচাৰ হৈ আছিলে, নিৰ্দেশনা প্ৰকাশ কৰিছে উচ্চ শিক্ষা সঞ্চালকালয়ৰ ফালৰ পৰা। ইয়াৰ পিছতে প্ৰবল প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অৱশেষত জনাইছে যে মুখ্যমন্ত্ৰীয়ে সকিয়নি দিছে প্ৰত্যাহাৰ কৰিব লাগে PRC চাৰ্কুলাৰ। আৰু ইয়াৰ পিছতে PRC নালাগে বুলি দিয়া নিৰ্দেশনা প্ৰত্যাহাৰ কৰা হৈছে। আৰু মুখ্যমন্ত্ৰীয়ে লগতে জনাইছে যে কি কৰ্তৃত্বত জাৰি কৰিলে জাননী, ইয়াৰ তদন্তৰ নিৰ্দেশ দিছে। লগতে নিযুক্তিৰ ক্ষেত্ৰত স্থানীয় ভাষাত বুটপত্তি থকাটো এনেধৰণৰ নিযুক্তিৰ ক্ষেত্ৰত হ'ব যোগ্যতাৰ অন্যতম মাপকাঠি। ইপিনে ADRE পৰীক্ষাক লৈ ডাঙৰ খবৰ আহিছে। ইতিমধ্যে পৰীক্ষাৰ তাৰিখ ঘোষণা কৰা হৈছে আৰু মুখ্যমন্ত্ৰীয়ে জনাইছিলে যে APSC আৰ্হিৰে এইবাৰ পৰীক্ষা অনুষ্ঠিত কৰা হ'ব। ইয়াৰ পিছতেই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু অৱশেষত এই সিদ্ধান্ত সলনি হৈছে যে এইবাৰ পূৰ্বৰ নিয়মতে অনুষ্ঠিত হ'ব ADREৰ তৃতীয় চতুৰ্থ বৰ্গৰ পৰীক্ষা। মুখ্যমন্ত্ৰীয়ে এই কথা জনাইছে। লগতে পূৰ্বৰ নিয়মতেই হ'ব আৰু APSCৰ আৰ্হিত এইবাৰ অনুষ্ঠিত নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। যিহেতু পৰীক্ষালৈ মাত্ৰ 2 মাহ আছে, সেয়েহে পূৰ্বৰ নিয়মতেই পৰীক্ষা অনুষ্ঠিত কৰিব বুলি জনাইছে। আৰু এই আছিল আজিৰ ভিডিঅ'টোত। এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।